নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা ভিডিঅ' লৈ আপোনাৰ মাজলৈ আগবাঢ়িছোঁ আজিৰ টেন্সটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স যেহেতু আমি টেন্সৰ বিষয়ে আলোচনা কৰি আছোঁ বাক্যৰ গঠনটো আছে আপোনাৰ সাবজেক্টৰ লগত আছে এম ইজ আৰ তাৰ পিছত ভাৰ্ব আছে ভাৰ্বৰ লগত আইএনজি যোগ হ'ব তাৰ পিছত অবজেক্ট বা আদাৰ্স ৰাইট সাইড কৰ্নাৰৰ ওপৰ ফালে আপোনালোকে লক্ষ্য কৰিলে গম পাব আইৰ লগত এম হয় এক বচনৰ লগত ইজ হয় আৰু সাবজেক্টটো যদি বহুবচন হয় তেন্তে আমি আর বহুব লাগিব এখিনিত নিশ্চয় কোনো দ্বিধা নাই এতিয়া ব্যৱহাৰলৈ আহিছো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় অলপ মন দিলে লক্ষ্য কৰিব পাৰিব বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজালে বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত প্ৰকাশ কৰা হয় এনে ধৰণৰ বাক্যত আমি লক্ষ্য কৰিম যে নাও থাকিব পাৰে বিকজ থাকিব পাৰে হাৰি আপ থাকিব পাৰে এট প্ৰেজেন্ট বা প্ৰেজেন্টলি আদিৰ দৰে এডভাৰ্ববোৰ থাকিব পাৰে দুই নম্বৰত আহিছো বৰ্তমান সময়ত কোনো এটা কাম চলাই নিয়াৰ বাবে আন এটা কাম স্থগিত ৰাখিব লগা হলে চলাই নিয়া কামটোহে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত প্ৰকাশ কৰা হয় আৰু যেটো কাম স্থগিত থাকে হেতু ইম্পাৰেটিভ সেন্টেন্সৰ নেগেটিভ সেন্টেন্স হয় অৰ্থাৎ ডু নট ইত্যাদিৰে আৰম্ভ হয় তাৰ পিছত কিছু ব্যতিক্ৰম আছে ইংৰাজীত কিছুমান নন কনক্লুজিভ ভাৰ্ব আছে আপোনালোকে নিশ্চয় জানে যিবোৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ নহয় অৰ্থাৎ নন কনক্লুজিভ ভাৰ্ববোৰৰ লগত আইএনজি যোগ হ'ব নোৱাৰে এতিয়া সেই নন কনক্লুজিভ ভাৰ্ববোৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ পৰিৱৰ্তে প্ৰেজেন্ট ইনডিফিনিট টেন্সতহে ব্যৱহাৰ হয় এতিয়া কিছুমান নন কনক্লুজিভ ভাৰ্ব আছে তলত উল্লেখ কৰা হৈছে চাব পাৰে আপোনালোকে যে নন কনক্লুজিভ ভাৰ্ববোৰ হল এগ্ৰি ডিফা ডিসএগ্ৰি ডিসবিলিভ distrust, doubt, find, recognize, recollect, remember, regard, see, suppose, think, trust, prefer, understand, astonish, desire, detest, dislike, displease, forgive, hate, hope, like, love, please, want, wish, belong, consist, contain, depend, deserve, equal, have, matter, possess, resemble, seem, suffice, keep, নো বি ইত্যাদি অৰ্থাৎ তলত উল্লেখ কৰা ভাৰ্বসমূহ যেহেতু নন কনক্লুজিভ ভাৰ্ব গতিকে এইবিলাকৰ লগত আইএনজি যোগ হৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ নহয় গতিকে এইবিলাক যদি ভাৰ্ব থাকে তেনেহলে মন ৰাখিব লাগিব যে এই ভাৰ্ববোৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ পৰিৱৰ্তেহে প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয় অন্য টেন্সৰ ক্ষেত্ৰত এইবোৰ নিয়ম প্ৰযোজ্য নহব অৰ্থাৎ যদি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ হয় তেনেহলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত প্ৰকাশ কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হলেহে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি প্ৰকাশ কৰিম গতিকে এখিনি আছিল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ আৰু এটা থুলমূলকৈ 4 নম্বৰ যেটো ইয়াতে সন্নিবিষ্ট কৰা হোৱা নাই গতিকে এখিনি আমি আলোচনাহে কৰিছো জাস্ট মন কৰিব সুনিশ্চিত ভৱিষ্যত যিবিলাক আছে যিবিলাক বাক্য আমি সুনিশ্চিত ভৱিষ্যত অৰ্থাৎ অহাকালি বা যিকোনো ভৱিষ্যতৰ যিকোনো সময়ত যিবিলাক কাৰ্য একদম সঠিকভাৱে অৰ্থাৎ পৰৱৰ্তী সময়ত সেই কাৰ্যটো হবই এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিলে আমি গোইং টু ভাৰ্ব ব্যৱহাৰ কৰি এইবিলাকক প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখিব পাৰিম যেনেকৈ আই শ্যাল গো টু দিল্লী টুমৰো এই বাক্যটো যদি নিশ্চিত হয় তেতিয়াহলে আমি এনেকৈ ব্যৱহাৰ কৰিব পাৰিম যে আই এম গোইং টু দিল্লী টুমৰো এই বাক্যটো আমি এই ধৰণেও লিখিব পাৰিম অৰ্থাৎ আই শ্যাল গো টু দিল্লী টুমৰোৰ পৰিৱৰ্তে আমি আই এম গোইং টু দিল্লী টুমৰো এনে ধৰণে প্ৰকাশ কৰিব পাৰিম গতিকে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি এখিনি আলোচনা কৰিলো এতিয়া কিছু উদাহৰণ লৈ আহিছো আপোনালোকৰ মাজলৈ প্ৰথমটো উদাহৰণ লক্ষ্য কৰিলে মন কৰিব দা বেবি ক্ৰাই ব্ৰিগেডত দি আছে ক্ৰাই বিকজ ইট ইজ হাংগ্ৰি এতিয়া বাক্যটো লক্ষ্য কৰিব লাগিব যে এই বাক্যটোত এনেকুৱা কি ধৰণৰ শব্দ আছে যাৰ দ্বাৰা আমি বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত প্ৰকাশ কৰিব পাৰিম এতিয়া বাক্যটোত নিশ্চয় বিকজ আছে গতিকে বিকজ থাকিলে আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত প্ৰকাশ কৰিব লাগিব বাক্যটো যেহেতু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত প্ৰকাশ কৰিব লাগিব গতিকে সাবজেক্টৰ লগত এমএজাৰ আহিব লাগিব আৰু ভাৰ্বৰ লগত আইএনজি যোগ হ'ব লাগিব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত যদি আমি বাক্যটো প্ৰকাশ কৰিব বিচাৰো তেনেহলে সাবজেক্টৰ লগত এমএজাৰ আহিবই লাগিব আৰু ভাৰ্বৰ লগত আইএনজি যোগ হ'ব লাগিব এটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্যৰ গঠন দা বেবি এক বচন হয় গতিকে বেবিৰ লগত ইজ হ'ব আৰু ক্ৰাইৰ লগত আইএনজি যোগ হ'ব উদাহৰণি কৰাৰ পিছত আমি বাক্যটো এনে ধৰণে পাম দা বেবি ইজ ক্ৰাইং বিকজ ইট ইজ হাংগ্ৰি দুই নম্বৰ উদাহৰণলৈ আহিছো এই দুই নম্বৰ উদাহৰণটো যদি আমি বুজিব বিচাৰো তেনেহলে আমাক যাব লাগিব দুই নম্বৰ ব্যৱহাৰ যেটো আছে সেই দুই নম্বৰ ব্যৱহাৰত আৰু
2 নম্বৰ ব্যৱহাৰ কি আছিল যে বৰ্তমান সময়ত কোনো এটা কাম চলাই নিয়াৰ বাবে আন এটা কাম স্থগিত ৰাখিব লগা হলে চলাই নিয়া কামটোহে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত প্ৰকাশ কৰা হয় আৰু স্থগিত ৰখা কামটো ইম্পাৰেটিভ সেন্টেন্সত থাকে এতিয়া প্ৰথমটো ইম্পাৰেটিভ সেন্টেন্সত আছে ডোন্ট গো দেয়াৰ শি স্লিপ গতিকে ইয়াতে ডোন্ট গো দেয়াৰ ঠিকই থাকিব এতিয়া এটু স্থগিত ৰখা হৈছে আৰু দ্বিতীয় খণ্ডটো শি ইজ স্লিপিং শি লগত ইজ আহিব কাৰণ এক বচন আৰু স্লিপৰ লগত আইএনজি যোগ হ'ব 3 নম্বৰ উদাহৰণলৈ মন কৰিব প্ৰেজেন্টলি যেহেতু প্রেজেন্টলি আছে প্রেজেন্ট কন্টিনিউয়াস টেন্সত যাব প্রেজেন্টলি দে ব্র্যাকেটের ভিতৰত আছে ওয়ার্ক ইন দিস ফ্যাক্টরি এতিয়া আমি প্রেজেন্ট কন্টিনিউয়াস টেন্সত প্ৰকাশ কৰিলে বাক্যটো এনে ধৰণৰ হ'ব প্রেজেন্টলি দে আর ওয়ার্কিং ইন দিস ফ্যাক্টরি আর আহিল এই কাৰণে যে দে বহু বচন 4 নম্বৰ উদাহৰণলৈ মন কৰিব 4 নম্বৰ উদাহৰণ আছে আই ব্র্যাকেটত দি আছে নো ইউ নাও এতিয়া নাও আছে গতিকে প্রেজেন্ট কন্টিনিউয়াস টেন্সত যাব লাগে কিন্তু নো ভার্বটো হৈছে নন কনক্লুজিভ আৰু সেই নন কনক্লুজিভ হোৱাৰ কাৰণে প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ পৰিৱৰ্তে আমি প্রেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰিব লাগিব আমি আগতেও গম পাইছো যে নন কনক্লুজিভ থাকিলে প্রেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ নহয় এটো প্রেজেন্ট ইনডিফিনিট টেন্সতহে ব্যৱহাৰ হ'ব গতিকে বাক্যটো এনে ধৰণৰ লিখিব লাগিব যেহেতু প্রেজেন্ট ইনডিফিনিটৰ গঠন প্ৰণালীটো আছে সাবজেক্ট ভাৰ্বৰ লগত এস এস আই এস যোগ হ'ব পাৰে নহ'ব পাৰে আৰু যোগ কেতিয়া হ'ব এটো মনত আছে নিশ্চয় যোৱা ভিডিওত আমি সেইখিনি আলোচনা কৰিছিলো কাৰেকশন কৰাৰ পিছত আমি বাক্যটো এনে ধৰণে পাম জাস্ট ব্র্যাকেটটো উঠি যাব আই নো ইউ নাও যেহেতু আই টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় গতিকে সিঙ্গুলার নাম্বার হলেহে আমি ভাৰ্বৰ লগত এস এস আই এস যোগ কৰিলেহেঁতেন আৰু বাক্যটো এনে ধৰণে পাম আই নো ইউ নাও নেক্সট 5 নম্বৰ উদাহৰণ পাইছো আমি কি দে ব্র্যাকেটত আছে বি ইন মার্কেট নাও এতিয়া নাও আছে প্রেজেন্ট কন্টিনিউয়াস টেন্সত যাব লাগিব কিন্তু প্রেজেন্ট কন্টিনিউয়াস টেন্সত না যায় প্রেজেন্ট ইনডিফিনিট টেন্সত যাব এতিয়া প্রেজেন্ট ইনডিফিনিট টেন্সত গলে বি ভার্বৰ প্রেজেন্ট ফর্ম আহিব প্রেজেন্ট ফর্মবোৰ আছিল এমিজাৰ আৰু দে লগত আর ব্যৱহাৰ হয় গতিকে দে আর ইন মার্কেট নাও 6 নম্বৰত কি আছে হি ব্র্যাকেটৰ ভিতৰত আছে ৰিমেম্বাৰ আৰু বাকিখিনি আছে মি নাও নাও আছে যেহেতু গতিকে প্রেজেন্ট কন্টিনিউয়াস টেন্সত যাব লাগিছিল কিন্তু না যায় কাৰণ ৰিমেম্বাৰটো হৈছে নন কনক্লুজিভ ভাৰ্ব গতিকে নন কনক্লুজিভ ভাৰ্ব থকাৰ ক্ষেত্ৰত এটো প্রেজেন্ট ইনডিফিনিট টেন্সত যাব আৰু ভাৰ্বৰ লগত এস এস আই এস যোগ হৈছে হি ৰিমেম্বাৰস মি নাও কাৰণ হিটো হৈছে থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে এখিনি আছিল আমাৰ প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে কিছু আলোচনা গতিকে পৰৱৰ্তী ভিডিওৰ কাৰণে লগন কৰক বংছ ক্ৰিয়েশন পৰৱৰ্তী সময়ত লগ পাই আছো নতুন এটা ভিডিওত আৰু সেই ভিডিওটোত আমি আলোচনা কৰিম প্রেজেন্ট পারফেক্ট টেন্স ধন্যবাদ